তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 16 নম্বৰ যোনটো কোৱেশ্চন আছে এই কোৱেশ্চনটো ইয়াৰ আগত আমি বাকি কোৱেশ্চন বিলাক সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা চাই লবা তো আহা যোনটো কোৱেশ্চন আমাক দিয়া আছে কোৱেশ্চনটো আমাক কৈছে কি কোন এটা বস্তু 10% লাভত বিক্ৰী কৰা হৈছে বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব এটা আমি উলাই দিব লাগে তো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে সদায় আমি কি কৰিব লাগিব ধৰি ল'ব লাগিব তো সলিউশনটা আমি কৰিম কেনেকৈ আমি ধৰা হল বস্তুটোৰ কিনা দাম আমাক দিয়া নাই একো দিয়া নাই ধৰা হল বস্তুটোৰ কিনা দাম 100 টাকা যিকোনো বস্তু আছে বস্তুটোৰ আমি কিনা দাম কিমান বুলি ধৰিছো 100 টাকা এতিয়া আমি কি কাম কৰিব লাগে ইয়াত আমাক এই 100 টাকা দি বস্তুটো কিনাৰ পিছত বিক্ৰী কৰিছো আমি কিমান পার্সেন্ট লাভত 10% তো ইয়াত আমি লিখিব লাগিব লাভৰ শতাংশ তো লাভৰ শতাংশত আমি কিমান পার্সেন্টেজ লাভ কৰো 10% তো ইয়াৰ পৰা আমি কি উলাব লাগিব বেচা দাম উলাব লাগিব তো বস্তুটোৰ যদি আমি বেচা দাম উলাও তেনেহলে বেচা দামৰ ফৰ্মুলাটো কি আছিল 100 প্লাস লাভৰ শতাংশ ডিভাইড 100 ব্ৰেকেট ক্লোজ কৰি দি ইনটু কৰিব লাগিব কিনা দাম তো এইটো ফর্মুলা মুখস্থ করিবা মনত রাখিবা বেচা দাম ইকুয়াল কি হয় 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম এতিয়া মান বিলাক বহাই দিয়া 100 তো আমাৰ আগৰে আছে এটো এজ ইট ইজ থাকিব প্লাস লাভৰ শতাংশ কিমান 10% গতিকে ইয়াত তুমি 10 লিখি দিয়া তলত কিমান আছে 100 তো ইয়াতে লিখি দিয়া ইনটু কিনা দাম কিমান ধৰিছো আমি 100 টাকা গতিকে ইয়াত 100 লিখি দিয়া এতিয়া চোৱা তলত তোমাৰ কিমান আছে 100 হৰত 100 আছে ইফালে তোমাৰ 100 পূৰণ হৈ আছে এই 100 দিয়ে 100 টাকা আমি কাটিব পাৰো কিমান বাৰ যাব 1 বাৰ এই 1 দি আমি এইটো বস্তু মাল্টিপল কৰিলে একেবাৰে মান 100 এর লগত প্লাস 10 হৈ আছে গতিকে 100 প্লাস 10 কৰিলে আমি কিমান পাম 110 টাকা তো লাস্টত আমি উলাই দিব লাগে কি অনুপাত উলাই দিব লাগে তো অনুপাতটো আমি উপৰত কৰি আছো তোমালোকে এইখিনি স্ক্ৰিনশট মাৰি লবা ধুনিয়া কৰি স্টেপ বাই স্টেপ বুজি লবা তো এটা ইরেজ করা হইছে সো ইরেজ করার পিছত আমি কি কাম কৰিব লাগে অনুপাত উলাব লাগে তো বস্তুটোৰ আমি অনুপাত যদি উলাও এতেকে লিখি দিলে হল অনুপাত ইকুয়াল কি হ'ব বস্তুটোৰ যোনটো আমি কিনা দাম ধৰিছিলো তো কিনা দাম আমি কিমান ধৰিছিলো 100 আৰু যোনটো আমাৰ বেচা দামটো আমাৰ কিমান ওলাইছিল 110 গতিকে ইয়াতে আহিব কি 110 আহিব ইয়াতে এতে a20 আৰু a20 কাটি দিয়া থাকিব কি ওপৰত থাকিব 10 তলত থাকিব 11 যদি এটা আমি অনুপাতত লিখো তেনেহলে কি হ'ব 10:11 তো এটো আমাৰ হ'ব কি ফাইনাল आंसर একদম ইজি কোশ্চেন আছিল ফর্মুলাটো মনত ৰাখিলে হৈ গল বাকি এখিনি স্ক্ৰিনশট মাৰি লবা নোট ডাউন কৰি লবা নেক্সট কোশ্চেন বিলাক আমি নেক্সট ভিডিওত ডিসকাশন কৰিম ধন্যবাদ